গতিপথ সলনি হৈছে ডিকোত যিদৰে অবৈধ খনন হৈছে সেই খননৰ ফলশ্ৰুতিত জনবসতিপূৰ্ণ অঞ্চললৈ ভাবুকি আহিছে তাৰ পাছতো নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে যিমান ইয়াত পাৰ্মিটৰ নাম লৈ বহু একাংশ ব্যক্তিয়ে ইয়াত অবৈধভাৱে যিদৰে শিল খনন কৰিছে তাৰ ফলশ্ৰুতিত জনবসতিপূৰ্ণ অঞ্চলসমূহত ভাবুকিৰ সৃষ্টি হৈছে আৰু ইয়াত আমি যদি উদাহৰণ দিবলৈ যাওঁ এই অঞ্চলটোত পথৰ যি দুৰৱস্থা এই অঞ্চলটোত বৰ্তমান সময়তে সকলো দিশৰ পৰা যি ধৰণৰ অৱস্থা পথৰ দুৰৱস্থা বিদ্যালয় দুৰৱস্থা পথৰ দুৰৱস্থাৰ বাবে সকলো ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আৰু ইয়াৰ একমাত্ৰভাৱে ইয়াত যি ধৰণৰ শিল খনন হৈছে অবৈধ বৈধ ইয়াত ক'বলৈ নাই বৈধৰ নামত অবৈধভাৱে যিদৰে শিল খনন কৰিছে তাৰ ফলশ্ৰুতিত এই অঞ্চলৰ লোকসকলে এতিয়া তেওঁলোকে যি ধৰণে জনজীৱন কটাব লগা হৈছে যিদৰে তেওঁলোকে জীৱন অতিবাহিত কৰিব লগা হৈছে তাক লৈ এতিয়া কোনো ধৰণৰ নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে প্ৰশাসনে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ আমি দেখাব বিচাৰিছো বৰ্তমান সময়ত আমি আছো নেপালীখুটি বিহুবৰ নেপালীখুটি অঞ্চলত এই অঞ্চলটোত এখন দিখৌ নৈ এপাৰে এখন গাঁও ইপাৰে এখন গাঁও এই জনবসতিপূৰ্ণ অঞ্চলটোত এতিয়া প্ৰশ্ন আহিছে যে ইয়াতে পাৰ্মিট লৈ শিল খনন হৈছে কিন্তু এই জনবসতিপূৰ্ণ অঞ্চলটোত কিদৰে পাৰ্মিট দিব পাৰিলে ইয়াক লৈ এতিয়া প্ৰশ্ন অৱতাৰণা হৈছে আৰু কিমান সেন্টিমিটাৰৰ বাবে ইয়াত শিল খনন দিয়া হৈছে আৰু পাৰ্মিট থকা মেচিনৰ লগত অন্যান্য অবৈধভাৱে কিমানটা মেচিনে ইয়াত সংযোগ কৰি শিল খনন কৰিব পাৰিছে ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু এইদৰে এতিয়াও যদি আপুনি বৰশিলৰ আশে-পাশে যায় তাতো অবৈধভাৱে এতিয়াও শিল খনন হৈ আছে তাত কিন্তু নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি আছে বন বিভাগে তথা প্ৰশাসনে আমি সামগ্ৰিক পৰিৱেশ দেখুৱাম এতিয়া এই অঞ্চলৰ লোকসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে বিগত দিন ধৰি 2017 চনৰ পৰা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে তাৰ পাছতো কোনো ধৰণৰ বিশেষ তেওঁলোকে এই প্ৰতিবাদৰ বিশেষ ৰিজাল্ট পোৱা নাই সফলতা পোৱা নাই আৰু এটা কথা ক'ব লাগিব যোৱা বছৰ যেহেতু ডিসি শিৱসাগৰ উপায়ুক্ত মহোদয় যিদৰে ইয়াত কাম বন্ধ কৰিছে কিন্তু কালিৰ পৰা যিদৰে ইয়াত আকৌ পুনৰ মেচিনে শিল খান্দিবলৈ আহিলে বা দিশৰ গতিপথ সলনি কৰিবৰ বাবে তেওঁলোকে পুনৰ অহুপুৰুষাৰ্থ চেষ্টা কৰা পৰিলক্ষিত হৈছে ইয়াৰ বিৰোধিতা কৰি আজি এই অঞ্চলৰ লোকসকল ওলাই অহা পৰিলক্ষিত হৈছে বাইদেউ কি ক'ব কিমান দিনে আপোনালোকে সমস্যাৰ সন্মুখীন হৈ আছে 2017 চনৰ পৰা আমি এই বন কৰাৰ কাৰণে এই ক্ষেত্ৰত আমি ৰিপৰ্ট কৰি আছো ডিসি অফিচত গৈছো এসডি অফিচত গৈছো য'ত কৈছে তাতে গৈছো আমাৰ বন বিভাগ কৰ্মী হেতি আহে আমাকে ভাবুকি দিয়ে কি বুলি কয় যে তহতি কেলে মানা কৰিছ তহতৰ কি যায় এনেকে বুলি কয় আমি কৈছো আমাৰ বহুত ধন মাল আৰু আমাৰ বাড়ি ঝাৰি সব ক্ষতিগ্ৰস্ত হয় আৰু এই নৈখন বহল হয় ব্ৰহ্মপুত্ৰ হৈ গল এতিয়া অলপ দিনৰ পিছতো এইটো সাগৰে হৈ পৰিব আৰু এনেকে কৰি আমাৰ কমল চপৰি আৰু এইটো যিটো মাদ্ৰাসী খুঁটি আছে এইটোতো কেতিয়াবা মানচিত্ৰৰ পৰা অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ থাকিব সেইকাৰণে এইটো হিল খননটো ইতিমধ্যে ৰখাই দিবলৈ আমি ডিসি সাহেবক কৈছিলো আৰু আমাৰ হেৰি লোকাল এমএলএও আহিছিলে যোৱা বছৰ তেতিয়া আহি পিনে চাই পিনে গল এতিয়া আপোনালোকৰ আৰু একো অসুবিধা নহব হেতি নকৰিব বুলি কৈছিলে কালি আমি গৈছিলো ডিসি ছাৰৰ ওচৰত কলে যে মই এদিনাখন আহিম আৰু তেতিয়ালৈকে কামটো বন্ধ কৰি থব হেতিতো এতিয়া কথা কালি আহি চাইছো ৰাতিও লাগি আছিলে পিছত গুচি গল হেতি আৰু আজি আকৌ আহিছে এতিয়া বন্ধ কৰিবলৈ আহিছো হেতি খান্দিম তহতি কি কৰিবি আমাক 18 লাখ টকা ঘূৰাই দিবি নেকি এনে কৈছে সেইকাৰণে আমি কি কৰিম আৰু গাঁৱলীয়া ৰাইজ আমিতো এনেকে যেতিয়ালৈকে মেচিনটো নুগুছে সেইকাৰণে আমি ইয়াত বহি আছো এতিয়া আপোনালোকৰ কাগজ পত্ৰ দেখা আছে না তেওঁলোকৰ নাই হেতি দেখুৱাইছিলে হেতি কাগজটো আমি ফটো মাৰিব লৈছো তেতিয়া লুকুৱাই দিলে আমি কালি ফৰেষ্টৰ বাইদেউ আহিছিলে মোৰ ওচৰত ভিডিঅও আছে বাইদেউজনক আমি কৈছিল আপোনালোকে ৰয়েলটি কাগজ আছে যদি লৈ আহক তেতিয়াহলে আমিও যাম আপোনালোকেও বলক ডিসি ছাৰৰ ওচৰত গৈ পেনে আমি কথাটো কম যে যোৱা বছৰ ডিসি ছাৰ ইয়াত আহি আমাৰ পৰিবেশটো চাই পেনে গৈছিলে যোৱাৰ পিছতো আকৌ হেতি আহি পেনে আকৌ লগাইছে কালিতো আমি ইমান ৰিকুৱেষ্ট কৰোতে আমি নাই মনা যোৱা বছৰ দুটা মানুহ তাত মৰি গল ফকলেনত সোমাই 3 দিন লেকে তাত বিচাৰোতে পোৱা নাই লাষ্টটো তেনেকুৱা ধৰণৰ গাত খানিছে আজিও এনেকৈ গাত খানিছে যদি ইয়াত এটা লৰা ছোৱালী গাত ধুবলৈ আহোতে মৰি যায় লৰা ছোৱালী দিব নেকি টকা পইচা ওচৰত লৰা ছোৱালী আহিব নেকি সেইটো কাৰণে আমি ইমান কৈছিলো আৰু 2017 চনৰ পৰা আমি লাগি আছো ইয়াত আমি ডকুমেন্ট দিয়ে আছো এমএলএক দিছো ইয়াত প্ৰেসিডেন্টক দিছো তাৰ পিছত আকৌ ডিসি ছাৰক দিছো এসডিওক দিছো এসডিও দুবাৰ আহিছে হলেও হেতি ৰখাই দিয়া নাই আপোনালোকৰ এটো কি পঞ্চায়ত পৰে এটো সন্তক পঞ্চায়ত আৰু আপোনালোকে এতিয়া কোন ইয়াত জড়িত আছে বুলি ভাবে কোন আছে ইয়াত এতিয়ালৈকে নাম বনাতো কোন জড়িত আছে আৰু হেতৰ নামটো আমি মানে বিশেষকে নাজানো হেতি দূৰৰ পৰা আহে দীপেন বৰা আৰু কি কয় তেওঁলোকে কি কয় আপোনালোক আৰু এতিয়া আমাক ধমকি দি আছে কালি পৰা আমি ধমকিয়ে শুনি আছো হেতৰ আমাক ভাবুকি দি আছে যে তহতি কি কৰিব পাৰ কৰ বুলি বাইদেউ এজনী আছে বাইদেউ লৈ আহি পেনে আমাক ইয়াত ধমকি দিছে
আমাক ৰয়েলটি দিয়া আছে এইটো চৰকাৰৰ হয় যদি ইয়াত পাব্লিক লগাই কাম কৰক ফকলেন লগোৱাবলৈ ক'ত হেৰি আছে আইন আছে নেকি ইয়াত ফকলেন লগাবলৈ নদীখন ধ্বংস কৰিবলৈ আছে নেকি আইন কোনোবা এটা খোৱা পানীও এইটোৱে গা ধোৱাও এইটোৱে সব আৰু সকলে স্কুল আহা যোৱা কৰা এইটোৱে বাট হয় আৰু আপোনালোকে ইয়াৰ পৰাই চলি আছে ইয়াৰ পৰা চলি আছো আৰু বাৰিষা মাহত নাৱত পাৰ হ'ব লাগে 3টা গাঁও আমাৰ ধ্বংস হৈ আছে এতিয়া আমাৰ 3টা গাঁও এইটো এটা মদ্ৰাসী গাঁও এইটো এটা আৰু মজা বাগান আৰু এইটো আমাৰ কমল চাপৰি 3টা গাঁৱৰ ইয়াত মাজত খানিবলৈ লৈছে আগতো যোৱাবাৰ আৰু তাত খানিলে হেতু সব আপোনালোকে ডিসপুট বনাই দিলে হেতু গাঁও হেক কৰিলে এইটো কিনাৰে কিনাৰে খানি ইয়াত গাঁও নাই এইটো গাঁও হেক কৰি দিলে এতিয়া আমাৰ কমল চাপৰি আৰু মদ্ৰাসী ঘাটৰ এই দুটা গাঁৱত লাগি আছে ইয়াৰ মানুহে জড়িত আছে নে কোৰ মানুহ আপোনালোকে দেখাত কোৰ মানুহ আমাৰ ইয়াৰ মানুহ কোনেও জড়িত নাই ইয়াৰ মানুহ জড়িত নাই বাহিৰৰ মানুহ আহি আছে সন্তক হ'ব হিমলগুৰি হ'ব তাৰ মানুহ সন্তক হিমলগুৰি মানুহ ইয়াত আহি আপোনালোকক গুন্ডামি দেখায় ধমকি দিয়ে মাৰপিট লৰা মানুহকতো ওলাবলৈ নিদিয়ে চাই লম তহঁতক নদী পাৰত ফকলে ডাম্পাৰ দি চেপি মাৰিম বুলি আমাক যোৱা বছৰ ধমকি দিছিলে ডাম্পাৰ দি চেপি মাৰিব এনে ধৰণৰ ধমক চলিছে ইয়াত হিল মাফিয়াৰ আৰু এইটো আমি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম ইয়াত যোৱা বছৰত দুটাকৈ লৰা মৰি ইয়াত পৰি দিশত পৰি মৃত্যু মুখত পৰিব লগা হৈছে যি তেওঁলোকে প্ৰকাণ্ড গাঁতৰ সৃষ্টি কৰিছে ইয়াত মেচিনে ফকলেন লগাই যিদৰে প্ৰকাণ্ড গাঁতৰ সৃষ্টি কৰিছে তাৰ ফলশ্ৰুতিত ইয়াত মানুহক মৃত্যু মুখলৈ এই অঞ্চলৰ লোকসকলক মৃত্যু মুখলৈ ঠেলি দিছে আৰু ইয়াৰ পাছতো কিন্তু এই লোকসকলে যিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ পাছতো কিন্তু চৰকাৰে বা প্ৰশাসনে কোনো ধৰণৰ বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই যোৱা বছৰত যদিও উপায়ুক্ত মহোদয় শিৱসাগৰ যি আয়ুক্তই যিহেতু এই বন্ধ কৰাৰ নিৰ্দেশ দিছিলে তাৰ পাছতো বৰ্তমান সময়ত কিয় এইদৰে চলিব পাৰিছে তাক লৈ এতিয়া প্ৰশ্ন অৱতাৰণা হৈছে কি ক'ব এই আচলতে ইয়াৰ সন্দৰ্ভত কি ক'ব মই স্থানীয় যুৱক হিচাপে মই সুধিবলৈ চেষ্টা কৰিম কি ক'ব আচলতে ইয়াত ইমান দিনৰ পৰা প্ৰতিবাদ হৈ আছে তাৰ পাছতো আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব হয় যিহেতু আমি গম পাইছো ইয়াতো ৰেভিনিউ দিছে গভৰ্ণমেণ্টৰ মানে ৰুল এণ্ড ৰেগুলেশ্যনৰ মতে তেওঁলোকে আহিছে তেওঁলোকে কাগজ পত্ৰ লৈ পেলাই চিষ্টেমত কাম কৰিব আহিছে বাকীখিনি আমাৰ বিড অফিচাৰ আছে প্ৰশাসনিক বিষয়া আছে তেওঁলোকে ক'ব এইটো সত্য কিমান আছে তেওঁলোকেতো তেওঁলোকৰ নিজৰ ৰেভিনিউ দি চিষ্টেমত কাম কৰিম বুলি আহিছে এইটো অসম চৰকাৰে কেনেকৈ তেওঁলোকক এইটো সুবিধাটো দিছে বা কাম কৰিবলৈ সুযোগ দিছে এইটো অসম চৰকাৰে তেওঁলোকে ৰেভিনিউ দিছে টেক্স দিছে ইয়াৰ তেওঁলোকৰ ওচৰত নথি পত্ৰ আছে বুলি কৈছে হয় এতিয়া আমাৰ বিড অফিচ আছে আৰু তেওঁলোকৰ প্ৰশাসনিক বিষয়া আছে তেওঁলোকক সুধিলে আপোনালোকে এই বস্তুটো বেছি ভালকৈ অৱগত হ'ব আমাৰ প্ৰতিক্ৰিয়া মানে কি আৰু যিজনে খাৰিজ কৰিছে তাৰমানে এইটো চৰকাৰ ৰয়েলটি দিছে ডিচিৰ পৰা NOC পাইছে তেওঁলোকেতো সেইটো কামটো কৰিবই কিয় নকৰিব এইটো তেওঁলোকৰ প্ৰপাৰ্টি নহয় এইটো চৰকাৰৰ এটা প্ৰপাৰ্টি হয় সেইটো এটা তেওঁলোকে বাধা দিলেতো নহ'ব যেহেতু আপোনাৰ ওপৰত এটা অভিযোগ আহিছে ইয়াৰ স্থানীয় ৰাইজে অভিযোগ দিছে যে আপুনি আহি কালি ইয়াত গালি গালাজ পাৰিছে নাই সেইটো নহয় মেচিনৰ ভাড়া কোনে দিব নাই সেইটো মই কোৱা নাই গম পালে নাই কোৱা মই সেইটো এইটো কিমান CMৰ পাৰমিট আছে এইটো 1500 CMৰ এতিয়া কেইটা মেচিনৰ কাৰণে পাৰ্মিশ্যন পাইছে 1500 CMত তেওঁলোকে এতিয়া কেইটা মেচিন লগাব লাগে সেইটোতো মই গম নাপাম কাৰ নামত আছে এইটো আছে মিগেন মোহনৰ নামত আছে এজনৰ নামতে আছে যিদৰে জনবসতিপূৰ্ণ অঞ্চল এটা যিদৰে ধ্বংস কৰা এটা প্ৰক্ৰিয়া চলিছে তাক লৈ কিন্তু প্ৰশাসনে এতিয়াও কিয় নিমাত ভূমিকা গ্ৰহণ কৰিছে ইয়াক লৈ এতিয়া সৰব হোৱা পৰিলক্ষিত হৈছে এই অঞ্চলৰ লোকসকলে এতিয়া এই প্ৰশ্নৰ অৱতাৰণা কৰিছে তেওঁলোকে প্ৰশ্ন কৰিছে DC মহোদয়ক প্ৰশ্ন কৰিছে বিধায়কক প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছে তাৰ পাছতো প্ৰশাসনে কিয় নিৰ্বিকা ভূমিকা গ্ৰহণ কৰিছে ইয়াক লৈ এতিয়া সন্দেহৰ আৱৰ্তন